নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছে যে চিফ মিনিষ্টাৰ যি জীৱন প্ৰেৰণা স্কিম আছিলে সেয়া অনলাইন আবেদন অহা 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 1 তাৰিখৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এই প্ৰগ্ৰেমটো আপোনালোকৰ ইনচেন্টিভ আছিলে যে যিসকল ছাত্ৰ-ছাত্ৰী গ্ৰেজুৱেশ্যনৰ পাছ কৰিব অৰ্থাৎ গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত তেওঁলোকে কি কৰিব পাৰিব এবছৰৰ কাৰণে এটা এমাউণ্ট পাব যিটো তেওঁলোকক মানে চলাচল কৰাত সুবিধা কৰি দিব অৰ্থাৎ চাকৰি বিচৰাৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে হওক তেওঁলোকে প্ৰত্যেক মাহে 2500 টকা এটা লাভ কৰিব বুলি উল্লেখ কৰিছিলে। আজি সেই স্কিমটোৰ বিষয়ে অলপ আপোনালোকক মই জনাই দিম যে কি কি তথ্য আছে এইখিনি আৰু কি কি ডকুমেণ্টছ লাগিব এপ্লাই কৰিবৰ কাৰণে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব সেইটো বিষয়ে মই আপোনালোকক জনাই দিম। ইয়াত উল্লেখ কৰিছিল যে আপোনালোকৰ 2500 পাৰ মান্থ ফৰ গ্ৰেজুৱেটছ ফ্ৰম গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি অৰ কলেজেছ অৰ্থাৎ আপোনালোকৰ এটা পইণ্ট ক্লিয়াৰ হৈ গ'ল যে অকল যিসকল ছাত্ৰ-ছাত্ৰী গভৰ্ণমেণ্ট কলেজত পঢ়িছিলে বা ইউনিভাৰ্চিটিত পঢ়িছিলে তেওঁলোকে এই যিটো স্কিম আছে স্কিমটোৰ কাৰণে এপ্লিকেবল হ'ব বা এলিজিবল হ'ব। তেওঁলোকে এপ্লাই কৰিব পাৰিব, বেলেগে কোনো এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ প্ৰাইভেটত পঢ়াসকলৰ কাৰণে এইটো নহয়। গতিকে এইটো আপোনালোকৰ গম পালে। তাৰপিছত আহিলে এলিজিবিলিটি কণ্ডিশ্যনখিনি যদি চায় ইয়াত কৈছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম বুলি দেখুৱাবলৈ যাওঁতে আপোনাক হয়তো PRC প্ৰয়োজন হ'ব। গতিকে অনলাইন আবেদন আৰম্ভ হোৱাৰ আগতে আপোনালোকে PRCখন এপ্লাই কৰি ৰাখিব যদি PRCখন এপ্লাই কৰি ৰাখক, কাৰণ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম বুলি যেতিয়া উল্লেখ কৰিছে হয়তো আপোনালোকক PRC বিচাৰিব পাৰে বা নিবিচাৰিব পাৰে। তাৰপিছত কৈছে ষ্টুডেণ্টছ হু হেভ নট বেনিফিটেড ফ্ৰম দ্য চিফ মিনিষ্টাৰ নিযুত মইনা স্কিম অৰ্থাৎ যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিছে তেওঁলোকে এই স্কিমটো ল'ব নোৱাৰিব। অৰ্থাৎ নিযুত মইনা স্কিম ল'লে এইটো ল'ব নোৱাৰিব, এইটো স্কিম ল'লে নিযুত মইনা ল'ব নোৱাৰিব। গতিকে যিকোনো এটাহে আপোনালোকে স্কিম ল'ব পাৰিব, কিন্তু ল'ৰাৰ ক্ষেত্ৰত একো নাই, ল'ৰাসকলে এইটো স্কিম পাই যাব। গতিকে এলিজিবিলিটি ক্ৰাইটেৰিয়া দুটা মই আপোনালোকক ক'লোৱে। 3 নম্বৰটো হৈছে 2025ত পাছ কৰা ষ্টুডেণ্টকহে এই পে'মেণ্টটো দিয়া হ'ব। অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 চনত পাছ কৰিছে অৰ্থাৎ 2025 চনত পাছ কৰিছে যেতিয়া অৰ্থাৎ 2025 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে অৰ্থাৎ আগষ্ট মাহত বা এতিয়া ৰিচেণ্ট যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে এইটো পে'মেণ্ট দিয়া হ'ব। অৰ্থাৎ 2024 চনত পাছ কৰাসকলে এপ্লাই কৰিব নোৱাৰিব, কাৰণ 2024ত পাছ কৰাসকলৰ কাৰণে ইতিমধ্যে 1 বছৰ হৈ গৈছে। তেওঁলোকে আগষ্টত যিহেতু পাছ কৰিছিলে গতিকে 2025 চনৰ আগষ্টত এতিয়া 1 বছৰ হৈ গৈছে। গতিকে 2024 চনত পাছ কৰাসকলে এপ্লাই কৰিব নোৱাৰিব, অকল 2025 চনত এপ্লাই কৰাসকলে পাব। তেওঁলোকে এতিয়া আপোনালোকৰ ধৰি লওক নৱেম্বৰত এপ্লাই কৰাৰ পিছত ডিচেম্বৰৰ পৰা তেওঁলোকে অহা ডিচেম্বৰলৈকে 1 বছৰ তেওঁলোকে যি 2500 আছে 2500 মাহে মাহে পাই থাকিব। তাৰপিছত ওৱান টাইম গ্ৰেণ্ট যদি ইয়াত কৈছে যে যদি ডিষ্ট্ৰিক্ট DCয়ে যদি ৰিকমেণ্ডেড কৰে তেতিয়া আপোনালোকে 2500 বিপৰীতে আপোনালোকে 25,000 টকা একেবাৰতে ল'ব পাৰিব বুলি উল্লেখ কৰিছে। ইয়াত কৈছে যে 25,000 এজ ওৱান টাইম গ্ৰেণ্ট ইনষ্টেড অফ 2500 পাৰ মান্থ এজ ৰিকমেণ্ডেড বাই দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। আচলতে যদি আপোনালোকে 2500কে লয় তেতিয়া 30,000 টকা হয় 12 মাহত, কিন্তু যদি আপুনি এবাৰত ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকক 25,000 টকাহে দিয়া হ'ব। তাৰপিছত কৈছে 25,000 ফৰ ৰিচাৰ্চ ষ্টুডেণ্টছ অফ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি ইৰেছপেক্টিভ অফ জেণ্ডাৰ। অৰ্থাৎ এইটো কৈছে যে 25,000 টকা সেইসকল ছাত্ৰ-ছাত্ৰীকো দিয়া হ'ব যিসকলে ইউনিভাৰ্চিটিত কি কৰি আছে ৰিচাৰ্চ কৰি আছে, অৰ্থাৎ ৰিচাৰ্চ কৰি থকা সকলেও পাব। তাৰপিছত 50,000 ফৰ ৰিচাৰ্চ ষ্টুডেণ্ট উইথ ডিছেবিলিটি অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰী ডিছেবিলিটি ক্ৰাইটেৰিয়া মানে কেটেগৰীত আহে তেওঁলোকক দিয়া হ'ব এমাউণ্ট 50,000। এইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ৰিকমেণ্ডতে হ'ব বুলি কৈছে। গতিকে এইটো আপোনালোকৰ নহ'বও পাৰে বা হ'বও পাৰে, কিন্তু এইখিনি আচলতে এই দুটা আচলতে জীৱন অনুপ্ৰেৰণা আঁচনিত আছিলে। আপোনালোকৰ যিটা 25,000 আৰু 50,000 কথাটো কৈছো এইটো আপোনালোকৰ জীৱন অনুপ্ৰেৰণা আঁচনি বুলি যিখন আছিলে তাত আছিলে, কিন্তু আপোনালোকৰ জীৱন প্ৰেৰণাখনো বেলেগ আৰু জীৱন অনুপ্ৰেৰণাখনো বেলেগ। গতিকে দুইখন স্কিম বেলেগ বেলেগ। গতিকে আপোনালোকে 2500 টকাকে লাভ কৰিব প্ৰত্যেক মাহে, আৰু এইটো অকল আপোনালোকৰ 2025ত পাছ কৰা ষ্টুডেণ্টৰ কাৰণেহে হ'ব, অৰ্থাৎ বেলেগে এপ্লাই কৰিব নোৱাৰে। গতিকে মই যিকেইটা ক'লো ডকুমেণ্টৰ কথা এইকেইটা আপোনালোকে ৰেডি কৰি ৰাখক, আৰু আপোনালোকৰ PRC বা চাৰ্টিফিকেটটো প্ৰয়োজন হ'বই, মাৰ্কশ্বিট আপোনালোকৰ বিচাৰিব বা পাছ চাৰ্টিফিকেটো বিচাৰিব। গতিকে পাছ চাৰ্টিফিকেটো প্ৰয়োজন হ'ব, কলেজৰ পৰা যিখন চাৰ্টিফিকেট পায় সেইখনো ৰাখক, বা যিখন আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেট আছে বা অৰিজিনেল চাৰ্টিফিকেট আছে যদি পাইছে তেতিয়া ভালেই কথা, সেইখিনি আপোনালোকে যোগাৰ কৰি ৰাখক। 1 নম্বৰৰ পৰা যিটো পৰ্টেল অ'পেন কৰিব, পৰ্টেলটো আপোনালোকক এতিয়া জনাই নিদিওঁ, পৰ্টেলটো আছে কিন্তু তাত হয়তো আবেদন হ'ব পাৰে বা নহ'ব পাৰে, কিন্তু পৰ্টেলটো ইতিমধ্যে আছে, তাতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। সেই পৰ্টেলত তোমালোকে অহা 1 তাৰিখৰ আপোনালোকে এপ্লাই কৰি এই জীৱন প্ৰেৰণা স্কিমৰ কাৰণে
মানে যিটো লাভ আছে সেইটো লাভ উঠাব পাৰিবা। এইখিনি আছিলে তথ্যখিনি। যদি ভিডিঅ চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।